নমস্কাৰ সকলোকে ৰিষ্টাৰ্ট চেকলৈ স্বাগতম জনাইছোঁ মই অভিনৱ শইকীয়া আজি এই ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ কথাৰ আলোচনা কৰিম আৰু যিসকল ছাত্ৰ ছাত্ৰী আৰু যিসকল অভিভাৱকে ভিডিঅ'টো চাব বিচৰা নাই তেনেহ'লে মই সকলোকে জোৰ নকৰোঁ কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ কথা SSLC 2025 তোমালোকৰ শেষ হৈ গ'ল আৰু তাৰ পাছত কেইটামান গুৰুত্বপূৰ্ণ কথা নকলে হয়তো এই যাত্ৰাটোৰ শেষ নহ'ব প্ৰথম কথা সকলো ছাত্ৰ ছাত্ৰী আমাক পেপাৰ লিকাৰ বুলি কৈ আছিলা ৰিয়েল পেপাৰ লিকাৰ বহু ছাত্ৰ ছাত্ৰীয়ে কমেণ্টত দি আছিলা এতিয়া সেই কথাটো সকলোৰে মাজত মুকলিকৈ জনাব বিচাৰিছোঁ যে কিয় ছাত্ৰ ছাত্ৰীসকলে আমাক পেপাৰ লিকাৰ বুলি ক'লে অভিভাৱকসকলে ভাবি আছে বা অন্যান্য আমাৰ শুভাকাংক্ষীসকলে ভাবি আছে যে আমি কিয় পেপাৰ লিকাৰ বুলি আমাক নাম এটা দিলে এইটো ছাত্ৰ ছাত্ৰীসকলে মৰমত দিয়া নাম আচলতে পেপাৰ লিকাৰ বেলেগ ধৰণৰ কথা নহয় আমি যিখিনি টপিকৰ কথা আলোচনা কৰিছিলোঁ আমি যিখিনি কুৱেশ্যনৰ কথা কৈছিলোঁ সেইখিনি কুৱেশ্যন প্ৰায়খিনি বা সেইখিনি টপিকৰ ভিতৰতে পেপাৰবোৰ আহিল ছ'চিয়েল ছায়েন্সৰ পেপাৰখনত যিহেতু বেমেজালি হ'ল আমি সেই পেপাৰখনৰ কথা ইয়াত কোৱা হোৱা নাই কিন্তু বাকীখিনি যিখিনি ছাবজেক্ট আছিলে গোটেইখিনিতে প্ৰায় আমি দিয়া কুৱেশ্যন বা আমি দিয়া টপিকৰ পৰা আহিল সেইবাবে ছাত্ৰ ছাত্ৰীসকলে আমাক পেপাৰ লিকাৰ বুলি কৈছে কিন্তু কথাটো হ'ল ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাৰ দুদিন বা এদিনৰ আগত সেই কুৱেশ্যনখিনি পায় এদিন বা দুদিনৰ আগত সেই টপিকখিনি পায় কিন্তু সেই টপিকখিনি বা সেই কুৱেশ্যনখিনি যে আহিব পাৰে সেই সম্ভাৱনাটো আনিবলৈ আমাৰ প্ৰতিজন এডুকেটৰকে বা প্ৰতিজন চেনেলৰ লগত লগ হৈ থকা মানুহকে কিন্তু বহুত দিন লাগি যায় ক'বলৈ গ'লে আমি সেই প্ৰথম যাত্ৰাটোৰ পৰাই প্ৰথম দিনাখনৰ পৰাই কিন্তু এনেধৰণৰ কামবোৰ কৰি থাকোঁ আৰু বহু বেছি ৰাতি আমি নোখোৱাকৈ থাকি এনেধৰণৰ কামবোৰ কৰিবলগীয়া হয় আৰু পৰীক্ষাৰ আগদিনা সামান্য বুলি ভবা সেই কুৱেশ্যনকেইটা সেইকাৰণেহে মূলতঃ প্ৰশ্ন কাকতত আহি যায় কিন্তু মূল কথা এইটোৱেই যে ছাত্ৰ ছাত্ৰীসকলে মৰম কৰিলে আমি দি দিলোঁ কিন্তু দ্বিতীয়টো কথা হ'ল তোমালোকে কি ভুল কৰিলা এতিয়া ছাত্ৰ ছাত্ৰীসকলে যদি চাই আছে আৰু অভিভাৱকসকলে যদি চাই আছে তেনেহ'লে ক'ম যে ছাত্ৰ ছাত্ৰীসকলে SSLC 2025ত কি ভুল কৰি আহিলে আটাইতকৈ ডাঙৰ কাম ভুল কৰি আহিলে যে আমি পোনপ্ৰথমেই কৈছোঁ যে ৰিষ্টাৰ্ট চেকে কোনো এটা ভিডিঅ'ত কোৱা নাছিল যে ৰিষ্টাৰ্ট চেকে কমন কুৱেশ্যন দিছিল ৰিষ্টাৰ্ট চেকে কৈছিল যে ইম্পৰ্টেণ্ট কুৱেশ্যন দিছিলোঁ ইম্পৰ্টেণ্ট টপিক দিছিলোঁ আমি হোৱাটছআপ চেনেলতো তেনেকৈ দি গৈছিলোঁ কিন্তু মূল কথাটো নহয় যে কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যনে কেইটামান ইম্পৰ্টেণ্ট টপিকে তোমাৰ পৰীক্ষাটো ভাল কৰিব তো কোনোবা এজন ছাত্ৰ বা ছাত্ৰীৰ সৌভাগ্যৰ কাৰণে বা ভাগ্যৰ কাৰণে বা তেনেধৰণৰ প্ৰশ্ন আহি গ'ল এইবাৰ কিন্তু জীৱনত যেতিয়া এই SSLC 2025 পাছ কৰি যেতিয়া তোমালোকে 11, 12 বা অন্যান্য যিখিনি উচ্চ শিক্ষাৰ যাত্ৰা আৰম্ভ কৰিবা তেতিয়া কিন্তু এই ইম্পৰ্টেণ্ট কুৱেশ্যন কমন কুৱেশ্যন এইবোৰৰ পাছত ঘূৰি ফুৰিলে তোমালোকৰ জীৱনত বহুত বেছি লোকচান হ'ব সেইবাবে কৈছোঁ এই বছৰ তোমালোকে যি কৰিলা ইম্পৰ্টেণ্ট কুৱেশ্যন বা কমন কুৱেশ্যনৰ পাছত ঘূৰি ফুৰিলা কিন্তু ইয়াৰ পাছৰ যি যাত্ৰা আছে উচ্চ শিক্ষাৰ যি যাত্ৰা আছে সেই যাত্ৰাত কিন্তু মূলতঃ কনচেপ্টটো বুজি পেলাই তোমালোকৰ শৈক্ষিক যাত্ৰা চলাই নিবলৈ চেষ্টা কৰিবা এইখিনিতে কওঁ যে আমি কিয় ইম্পৰ্টেণ্ট কুৱেশ্যন দিবলগীয়া হ'ল কাৰণ ইম্পৰ্টেণ্ট কুৱেশ্যন এইবাবেই দিবলগীয়া হ'ল আমি মূলতঃ ভাবিছিলোঁ যে আমি কনচেপ্টখিনি বা সকলোখিনি ক্লাছ আমি ভালকৈ কৰিম কিন্তু আমাৰ এডুকেটৰসকলৰ বিশেষ কাৰণত বিশেষ সমস্যাই দেখা দিলে আৰু সেইবাবে আমি SSLC 2025ৰ প্ৰায় প্ৰস্তুতি নকৰিম বুলি ভাবিছিলোঁ কিন্তু বহু ছাত্ৰ ছাত্ৰীয়ে ফোন যোগে জনালে হোৱাটছআপ যোগে জনালে ইমেইল যোগে জনালে ইনষ্টাগ্ৰাম যোগে জনালে যে আমাক কিবা এটা কৰি হ'লেও কুৱেশ্যন কেইটামান হ'লেও দি দিয়ক টপিক কেইটামান হ'লেও দি দিয়ক আমাৰ অকণমান সহায় হ'ব কিন্তু আমি প্ৰতিজন ছাত্ৰ ছাত্ৰীকে কৈছিলোঁ যে সহায়ৰ বাবে দিছোঁ কিন্তু কমন কুৱেশ্যন বুলি নাভাবিবা যদি পৰীক্ষাত এইকেইটা আহে তথাপিও আমি ক'ব নোৱাৰোঁ যে আমি কমন কুৱেশ্যন দিছিলোঁ আৰু সেইকেইটাৰ ভিতৰতে আহি যাব আমি ছাত্ৰ ছাত্ৰীসকলক পৰীক্ষাৰ আগতো কৈছিলোঁ যে কমন কুৱেশ্যন দিয়া নাই আমি ইম্পৰ্টেণ্ট কুৱেশ্যন দি আছোঁ গতিকে তেনেধৰণৰ কিছুমান কথা হ'ল মূলতঃ সেইখিনিয়ে কথা ক'বলগীয়া আছিল কিন্তু শেষত এটা ডাঙৰ কথা ক'ম আটাইতকৈ ডাঙৰ ভুল এইবাৰ ছাত্ৰ ছাত্ৰীসকলে কি কৰিলে সেইটো ক'ম এতিয়া ইউটিউব যোগে যিমান এডুকেশ্যনেল প্লেটফৰ্ম আছে ৰিষ্টাৰ্ট চেক সকলোতকৈ নতুন আৰু ৰিষ্টাৰ্ট চেক সকলোতকৈ সৰু নুমলীয়া গতিকে যিসকল ডাঙৰ ডাঙৰ এডুকেশ্যনেল প্লেটফৰ্ম আছে সেইসকল প্লেটফৰ্মত আমিও পঢ়িছিলোঁ SSLC 2024 যেতিয়া আমি দিছিলোঁ তেতিয়া সেই এডুকেটৰসকলৰ পৰা সেই শিক্ষাগুৰুসকলৰ পৰা আমিও পঢ়িছিলোঁ কিন্তু যেতিয়া সেই শিক্ষাগুৰুসকলৰ কোনো শিক্ষাগুৰুৱে কনচেপ্ট বুজাইছে কোনো শিক্ষাগুৰুসকলে ইম্পৰ্টেণ্ট কুৱেশ্যনো লগতে দি দিছে যেতিয়া কোনোবা এখন কুৱেশ্যন পেপাৰত তেওঁলোকে বুজোৱা টপিক এটা বা তেওঁলোকে দিয়া কুৱেশ্যন এটাৰ পৰা কুৱেশ্যন নাহে তেতিয়া কিন্তু ছাত্ৰ ছাত্ৰীসকলে ইমান বেয়াকৈ তাত কমেণ্ট কৰিছে সেই দেখি বেয়া লাগিল কাৰণ তোমালোকৰ শিক্ষাগুৰুৰ লগতে অন্যান্য যিখিনি ইউটিউবত যিখিনি এডুকেশ্যনেল প্লেটফৰ্ম আছে সেইসকল কিন্তু সেই এডুকেটৰসকল কিন্তু আমাৰো শিক্ষাগুৰু গতিকে আমাক তোমালোকে কৈছা বেয়া পাইছা সেইখিনি আমি অকণমান হ'লেও মানি ল'ব পাৰোঁ সহ্য কৰিব পাৰোঁ কিন্তু আমাৰ শিক্ষাগুৰুসকলক অন্যান্য এডুকেশ্যনেল প্লেটফৰ্ম যিসকল ছাৰ বাইদেউ আছে যিসকল এডুকেটৰ আছে যিসকল শিক্ষাগুৰু আছে সেইসকলক ইমান বেয়াকৈ কৈ তোমালোকৰ নিজৰ মানসিকতা তোমালোকে প্ৰতিপন্ন কৰিলা
আশা কৰিম SSLC 2025ত তোমালোকে সৰু হৈ আছা বুলি ভাবিছিলা, ক্লাছ 10ৰ পৰীক্ষা দিছিলা, কিন্তু মই সকলোকে অনুৰোধ কৰিম যে অন্ততঃ শিক্ষাগুৰুসকলক, আমি তোমালোকৰ দাদা বাইদেউ, কিন্তু বাকীসকল যি এডুকেশ্যনেল প্লেটফৰ্মত আছিলে সেইসকল তোমালোকৰ শিক্ষাগুৰু, আৰু শিক্ষাগুৰুক অন্ততঃ শ্ৰদ্ধা ভক্তি যিমানখিনি কৰিব পাৰা সিমানখিনি কৰিবলৈ চেষ্টা কৰিবা, আৰু নিজৰ মানসিকতাটো অক্ষুণ্ণ ৰাখি এটা সকাৰাত্মক মানসিকতা তোমালোকে ল'বা বুলি আশা কৰিছোঁ তোমালোকৰ মানসিকতা ভাল হওক, SSLC 2025 ভাল হওক, আৰু জীৱনত কমন কুৱেশ্যনৰ পিছত নদৌৰি প্ৰথমৰ পৰা পঢ়ি তোমালোকৰ অনাগত উচ্চ শিক্ষাৰ যাত্ৰা সুন্দৰ হওক। ধন্যবাদ।